হাই নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি এয়া মাবোৰ সম্পত্তিখিনি কৈছিলোঁ নহয়, আজি দেখুৱাই দিছোঁ। শেষত ইহঁতে খাই বৈ সকলো পকি গ'ল আৰু এতিয়া পকি যোৱাৰ পাছত এনেকৈ কলপাতবোৰ বান্ধি দিয়া হ'ল ওমাই কৰি, যাতে সিহঁতে ঘৰ বনাব, বাঁহ সাজিব পাৰে। তাৰপিছত এনেকৈ বাঁহ সাজি দিয়াৰ পিছত দেখিছেনে, এনেকৈ মই দেখুৱাই দিছোঁ, এনেকুৱা বাঁহ সাজে সিহঁতি। ভিতৰত লেটা হয় আকৌ দেই, লেটাখিনিও বিক্ৰী হয় আকৌ, লেটাখিনিও 500 টকা কেজি, আৰু এনেকুৱা পকা পলু বাঁহ নবনোৱা 500 টকা কেজি, আৰু বাঁহবোৰ 1000 টকা কেজিকৈ বিক্ৰী কৰা হয়। আমাৰ মাবোৰৰ বিজনেছ দেখিছেনে, কিন্তু বহুত কষ্ট হয়, এৰাপাত য'ৰ ত'ৰ পৰা আনিব লগা হয়। ইমান ইহঁতি খাই থকাৰ পিছত সিহঁতি যিমান খাব খাই দিব, তাৰপিছত নিজে পকি যায়, হাগি মুটি সকলো এনেকৈ পকি যায়। তাৰপিছত এনেকৈ তলত থৈ পেলাই এনেকৈ থ'লে নিজে সিহঁতি উঠি যায়। এনেকৈ উঠাই দিব নালাগে, কলপাতত নিজৰ ঘৰ নিজে সাজি লয় মানুহৰ দৰে। আৰু মানুহে যেটো ক'ত যে পালে, কেনেকৈ যে এইবোৰ ঘুকুলা পায়, মানুহে কাপোৰ তৈয়াৰ কৰে, এইবোৰ ক'ত যে পলু পালে, কেনেকৈ পালে, এইটো ভাবি কেতিয়াবা ভাৱনাত পৰি যাওঁ জানে। মোৰতো চিন্তাই লাগি যায়। তাৰপিছত শেষত মাবোৰৰ মানে ভোক লাগিলে মই মেগী বনালোঁ।